Hello friend, good morning, back to my channel. So এটা উঠিলো, উঠি চাহ খালো, পিঠা খালো আৰু এই আছে উঠি মই মাছ ভাজি আছিলো, ইহঁতে খাই আলে, মহাই বহি খাই আছে। চাকতই বলে মই মাছ খাই আছো। মই মাছ খাইছো। ভাজা মাছ। ভাজা মাছ। আজি বিহুৰ দিনা। আৰু মাহে গা ধুলে বহি আছে আৰু মই গা ধুৱাই নাই, মই মাছ ভাজি আৰু এই বেঙেনা কি কৰা? এই সৰু সৰু দেখোন এই বেঙেনা চিঙাত লাগছে মোৰ দৰেই ন, মোৰ ৰুমত গ'লে মিলিবই খাব, মোৰ ৰুমত যাবি এদিন। আৰু মই এইফালে মাছ ভাজি আছিলোঁ, হৈয়ে গৈছে, এইখিনি লাষ্ট হয়, এইখিনি হ'লে আৰু মই গা ধুম। এয়া হৈ গ'ল, এইখিনি হৈ গৈছে, এইখিনি ভাজি আছোঁ। কালি ৰাতি আনিছে আমি পিঠা চিঠা বনাই আছিলোঁ, তাৰপিছতে ভাইটি ডাঙৰ ভাইটি লৈ আহিছে 5 কিলোমান। তো কালি ৰাতি বহুত দেৰি হৈ গ'ল পিঠা বনাওঁতে, তো মাছখিনি হালধি সানি থৈ দিছিলোঁ, এতিয়া ভাজিলোঁ। তো এতিয়া চবে সেনেকৈ গা চা ধুই কিছুমান বহি আছে, কিছুমানে ৰ'দটো ৰাতিপুৱা ৰ'দটো বঢ়িয়া লাগে, ৰ'দ পায়। তো এইখিনি বনাই মই আপোনালোকক দেখাম মাহীৰ গাঁওখন অলপ পিছত। এতিয়া মাহী আৰু মই গৈ আছোঁ, আৰু মাহীহঁতৰ গাঁওখন ইফালে ক'ত যায়? ইফালে মাহীহঁতকে যাব, আৰু ইফালে মেইন ৰোড ওলাব পাৰি। তহঁতে দুটা ক'ত যায় এতিয়া? ইয়াতে মাছ মাৰা জেগা বহুত, বগৰী গছ, আৰু মাহীহঁতৰ ইয়াতে পুৰা মাছ মাৰাৰ কাৰণে জেগা পুৰা এভেইলেবল, কিন্তু এতিয়া পানী শুকাই গৈছে। আৰু এতিয়া মাইনাৰ ঘৰত গৈ আছোঁ, কালি যাৰ পৰা আহিছিলোঁ মাহী ছোৱালীটোৰ তাতে গৈ আছোঁ আকৌ, আৰু তাতে কাম আছে আৰু কামখিনি কৰি আহোঁ। গাঁৱত এনেকৈ ফুৰি ভালে লাগে, চবফালে এনেকৈ এইবিলাক পুখুৰী মাছ সিঁচাই, সেইকাৰণে গৰু এইবাৰ বাৰিষাত আহিম, বাৰিষাত আহিব লাগিব এইবাৰ, মাছ মাৰিব আৰু পানী খচিবৰ কাৰণে। গৈ আছোঁ আমি মন্দিৰত সেৱা চেৱা কৰি আহোঁ, ভণ্টিৰ বাচ্চাবিলাক একেলগে গৈ আছোঁ। এতিয়া মন্দিৰত দেখাম আৰু মন্দিৰটো আপোনালোককো। এতিয়া গৈ আছোঁ, ৰাস্তাত আছোঁ। সেৱা চেৱা কৰিলোঁ, আৰু ৰাধা কৃষ্ণ মন্দিৰ হয়, আৰু এই যে গছটো দুটা দেখিছে, ডাল দুটা ভিতৰত এটা ডালৰ পৰা আহি গছ ইফালেদি ওলাইছে, এয়া এই গছ এইডাল, আৰু ইফালৰ ডালটোৱেদি ওলাইছে এই গছডাল, মানে মাটিৰ তলেদি এইডাল ওলাই দিছে, আৰু মেইন গছ হ'ল এইডাল এডাল। আৰু নাম ধৰি আছে সিফালে, ইয়াতে শিৱ মন্দিৰো আছে এটা, গছডাল মেইন গছ হ'ল এইডাল, আৰু ইয়াৰ পৰা শিপা গৈ ওলাইছে এই মন্দিৰৰ ভিতৰৰ পৰা আকৌ গৈ ওলাইছে এই ইফালেও এডাল ইফালেও এডাল। এইটো শিৱ মন্দিৰ হয়, নাম ধৰিছে, চব গাঁৱৰ মানুহবিলাক আহিছে, আৰু আজি বৰ বনাহিত চবে এনেকৈ নাম চাম কৰে, খিচাৰি খুৱাই, আৰু মানুহে ইয়াতে চাকি বন্তি জ্বলাই, কোনোবাই পাৰ চাৰ দান কৰে, কিবা কিবি সেনেকৈ দান কৰে বস্তু। আৰু এইটোৱে নামঘৰ, এই আমাৰ মাহীহঁতৰ গাঁৱৰ।
প্ৰসাদ চসাদ খালোঁ। এতিয়া খিচাৰি খোৱাৰ কাৰণে ফিল্ডত চবেই বহিব আৰু লাইন পাতি কিনে মানুহবিলাক আহি আছে। আমিও লাইন পাতিছোঁ। এতিয়া প্ৰসাদ খিচাৰি খাম, খিচাৰি খাই ঘৰত যাম। চব মানুহবিলাক এয়া বহিলে, আমিও বহিছোঁ খাব কাৰণে। এইফালে চব বহিলে, পুৰা ইমান ডাঙৰ পাত, চব গাঁৱৰ মানুহবিলাক বহিলে আৰু এতিয়া পাত দি গ'ল, এইবিলাক পাতবিলাক দি গ'ল। এতিয়া দিব আৰু খিচৰি, এতিয়া খিচৰি ভগাই আছে। আমাৰ ফালে আহিয়ে পোৱা নাই, আহিব আৰু এতিয়া খিচৰি খালোঁ, খাই আমি চবেই এতিয়া ঘৰত গৈ আছোঁ। ইফালে পথাৰৰ মাজেদি, এতিয়া মাজু মাহীৰ ঘৰৰ পৰা আহিলোঁ। মাজু মাহীৰ ঘৰত বেগ চেগ থৈ এতিয়া মাহীৰ ডাঙৰ বোৱাৰীৰ মাকৰ ঘৰত মাতিছে, যাব লাগিব কাৰণ নগ'লে বেয়া পাব। সেইটো কাৰণে এনেই মাত চাত লগাই আহি যাওঁ আৰু অলপ দেৰি বহি। তেতিয়া মাহী আৰু মই গৈ আছোঁ দুয়োটাই সিহঁতৰ ঘৰটো চাই আহোঁ অলপ। মাহী আগে আগে, মই পিছে পিছে, আৰু সিহঁতৰ ৰাস্তাটো এইটো গৈ আছোঁ। আৰু এতিয়া আহি পালোঁ ইহঁতৰ ঘৰ, ইহঁতৰ ঘৰত আহি পালোঁ। এইটো ঘৰ ইহঁতৰ ঘৰ, এইটো পুখুৰী আছে। মাছ মাৰিব গৈছিল, টাইম নহ'ব এতিয়া আৰু মাছ চাছ মাৰিব কাৰণে। এতিয়া সিহঁতৰ ঘৰৰ পৰা আহিলোঁ। এতিয়া বহুত ঠাইত যাম মাহীৰ ঘৰত, আকৌ কালি ৰাতিপুৱা গুৱাহাটীত যাম। তো আজিলৈ বাই বাই। সেইদিনা মই আপোনালোকক দেখাইছিলোঁ হাঁহটো বহি থকা, তো পোৱালি জগিছে, সেইটো আকৌ চাব আহিছোঁ। এইটো কেমেৰা চলি আছে যে, দেখাই পোৱা নাই। ইমান সৰু সৰুকৈ ওলাইছে, দেখাই পোৱা নাই। এইকেইটা আৰু আছে, গোটেইকেইটা ওলাইছে না? তেনেকৈ গোটেইকেইটা ওলোৱা নাই, ওলাব আৰু লাহে লাহে, কালিলৈকে ওলাই যাব বাকীকেইটা। আৰু 12টা দিছিলে, 12টাৰ 6টা ওলাইছে, 7টা ওলাইছে আৰু বাকীকেইটা আছে, সেইকেইটা পোৱালি এতিয়ালৈকে ওলোৱা নাই। আৰু আমি যাব ওলাইছোঁ ইয়াৰ পৰা এতিয়া সৰ্থেবাৰীত। তো মোৰ মোবাইলতো চাৰ্জ নাই। তো আজিলৈ বাই বাই।